বেগাছ দিয়া হৈছে ইয়া আদা ৰচুন ফাইনেলি আদা ৰচুন দিব সময় হৈ গ'ল এইকেইটা মছলা ব্যৱহাৰ কৰিম পেকেট মছলা হালধি দি দিছোঁ 1.5 চামুচ দিছোঁ আৰু মাংসটো ইমান বেছি নহয় 1 কিলো কেৰাহীটো ইমান লেতেৰা বুলি নাভাবিব কাৰণ গেছ নাছিলে জুইত বনোৱা হৈছে কেৰাহীটো পুৰা কলা হৈ গ'ল আমি এবাৰ মাংসটো দি দিম 1 চামুচ মছলা দিচ্ছি লাল মির্চ অলপ ধনিয়া অলপ জিৰা অলপ বাস ইমানে মছলা এইবাৰ মছলা চছলা দিয়া দি এতিয়া দি দিম এতিয়া সোনকালে সিজিব আমাৰ চব দিয়া হৈ গ'ল এতিয়া ঢাকি দিম বা আদি গ'লে হেতেন